মোদী নগৰত চাঞ্চল্যকৰ ঘটনা দিন দুপৰতে সংঘটিত হৈছে আতংকময় পৰিৱেশ নিজৰ কৰ্মস্থলীতে সংঘটিত হয় অনাকাংক্ষিত ঘটনাটো মহিলা দুকৰী একগৰাকী মানে বেছি ঘাইল হৈছে ৰাজ্যত পুনৰ বাঘৰ মুক্ত বিচৰণ গেলেকীৰ মোদী নগৰ চাহ বাগিচাত বাঘৰ উপদ্ৰৱ বৰ্তমানে বাঘৰ সন্ত্ৰাসত নিদ্ৰা হৰিছে অঞ্চলবাসীৰ বাঘৰ সন্ত্ৰাসত গুৰুতৰভাৱে আহত দুই চাহ শ্ৰমিক মহিলা বৰ্তমানে জীৱন মৃত্যুৰে চিকিৎসালয়ত মহিলা শ্ৰমিক দুগৰাকী কিমান আঘাত পাইছে মানুহ সেইটো আগে পিছে পাইছো মানে ধৰি লওক বাঘটো মই দেখি পাইছো কিন্তু আজি কিন্তু সেই নাহৰ ফুটেতে হ'ব পাৰে সেইটোৱে ঘূৰি থাকে তাৰ মানে বিশেষকৈ আমাৰ বাগানটোত অকল একটা নাই তাৰ মানে কেইবাটাও আছে আৰু পোৱালিও আছে মানে পোৱালিও আছে পাইছে মানুহ মহিলা দুগৰাকী সেইটো সময়তে আচানক মানে দুইগৰাকীক আক্ৰমণ কৰিলে আক্ৰমণ কৰাৰ পিছতে মানে খৰধৰ কৰি আৰু ইয়াৰে মহৰী আৰু বাগানৰ মহৰীয়া চৰ্দা মিলি মানে খৰধৰা গেলেকী আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লৈ যায় তাৰপিছতে আৰু তাৰ পৰা প্ৰাথমিক চিকিৎসা কৰি আৰু আমাৰ শিৱসাগৰ জয়সাগৰলৈ প্ৰেৰণ কৰে তো সেইটো আমি বন বিভাগৰ সেইটোৱে অসম চাহজনী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যাতে আমাৰ এই মহিলা দুইগৰাকী উচ্চ পৰ্যায়ৰ চিকিৎসাৰ ব্যৱস্থা কৰিব আৰু আমাৰ এই বাগানত গেলেকী অঞ্চলত প্ৰায় হিংগিবিল গেলেকী আঠখেল বাগানত বাঘৰ আক্ৰমণটো বহুত বেছি হৈ আছে আহত মহিলা দুগৰাকীৰ নাম ববিতা নায়ক আৰু পূজা নায়ক বাগানত কাম কৰি থকাৰ সময়তে সংঘটিত হয় অনাকাংক্ষিত ঘটনাটো আহত দুইগৰাকী মহিলাক প্ৰথমে স্থানীয় স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে শিৱসাগৰলৈ প্ৰেৰণ কৰা হয় গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট মাই নিউজ এনি